বহু উৎকণ্ঠাৰ মাজতে UPPL দলে ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিপুল কুমাৰ বসুমতাৰীয়ে। নাম প্ৰকাশৰ লগে লগে উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে দলীয় কৰ্মীসকলৰ মাজত। দলীয় কৰ্মীসকলে আহি UPPL প্ৰাৰ্থীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। দলীয় টিকট লাভ কৰি UPPL দলৰ সভাপতি তথা BDR প্ৰধান প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে। পূৰ্বৰ MCLA পবিত্ৰ কুমাৰ বড়োই টিকট লাভ নকৰিলেও দলত কোনো বিসম্বাদ নহয় বুলি জনায় বিপুল কুমাৰ বসুমতাৰীয়ে। হয়, আজি ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিত UPPL দলৰ ফালৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। গতিকে মই এই চেগতে আমাৰ UPPL দলৰ সভাপতি তথা BTRৰ CEM শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া দিয়াবলৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলৈ চিৰকৃতজ্ঞ প্ৰকাশ কৰিছোঁ। লগতে আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰণগুৰা নাৰ্জাৰী দেৱ তেখেতলৈও মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কেবিনেট মন্ত্ৰী তথা আমাৰ UPPL দলৰ প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্ম ডাঙৰীয়ালৈও মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ UPPL দলৰ সমূহ পৰিয়ালবৰ্গলৈ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গোৰেশ্বৰ ব্লক UPPL দলৰ বিশেষ কৰি আমাৰ সভাপতি সাধাৰণ সম্পাদকসকল, আমাৰ কেবিনেট যিসকল, লগতে আমাৰ ইয়াতে মহিলা মঞ্চ আছে, আমাৰ যুৱ শাখা আছে, আমাৰ বিভিন্ন শাখাবোৰ আছে, প্ৰাইমাৰী কমিটিবোৰ আছে, আমাৰ বুথ কমিটিৰ নেতাসকল আছে, তেওঁলোকলৈ বিশেষ কৰি মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আগন্তুক সময়ত আমি একেলগে লগ হৈ পেলাই আমি গোৰেশ্বৰ সমষ্টিখন বৃহৎ ব্যৱধানত আমি জিতি যাব পাৰিম বুলি মই আশা ৰাখিছোঁ। গোৰেশ্বৰ সমষ্টিত আপুনি কেনেদৰে আগবাঢ়িব আৰু কেনেকুৱা ফলাফল লাভ কৰিব বুলি আপুনি? হয়, প্ৰমোদ বড়োৰ নেতৃত্বত এটা ভাল নীতি গ্ৰহণ কৰি পেলাই আমি সকলোকে লৈ ইয়াতে আগবাঢ়ি যোৱাৰ কাৰণে এটা পৰিকল্পনাৰে আজি কাম কৰি আছে। গতিকে গোৰেশ্বৰ সমষ্টিটো তেনেকুৱা বহুতো কৰিবলগীয়া আছে। তো গতিকে তেনেকুৱা আমি সকলোকে লৈ পেলাই সকলোৰে বিকাশৰ কাৰণে আজি কাম কৰি যাম বুলি মই আজি আপোনালোকক কৈছোঁ। বৰ্তমান MCLA আছে পবিত্ৰ কুমাৰ বড়ো, গতিকে তেওঁ যিহেতু টিকেট নাপালে কিবা বিসম্বাদ হ'ব পৰা সম্ভাৱনা আছে নেকি? নাই। আমাৰ বৰ্তমানৰ যি MCLA পবিত্ৰ কুমাৰ বড়ো, আমাৰ এটা ৰিলেশ্যন আছে, ভাল এটা সম্বন্ধ আছে আমাৰ লগত। আমি অলপ আগতে তেখেতৰ ঘৰত গৈছোঁ, তেখেতৰ লগত আমি আলোচনা কৰিছোঁ। আমি সকলোৱে একেলগ কাম কৰি পেলাই আমি এই সমষ্টিটো উদ্ধাৰ কৰাৰ কাৰণে আমি ইতিমধ্যে থিৰাং কৰিছোঁ। গোৰেশ্বৰ পৰিষদীয় সমষ্টিত কাৰ সৈতে এইবাৰ UPPL প্ৰতিযোগিতা হ'ব পাৰে বুলি? নাই, মই তেনেকুৱা সঠিককৈ কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি নকওঁ মই। যিহেতু ইয়াতে গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সকলোৱে ইয়াতে প্ৰাৰ্থিত্ব দিছে, সকলোৱে খেলিব। তো গতিকে যি দলেই কি নহওক, আমাৰ যিহেতু বিপৰীত দল হিচাপত তেওঁলোকে থিয় দিব, গতিকে চবৰে লগতে এটা প্ৰত্যাহ্বান ৰাখি পেলাই আমি কাম কৰিম।